টেটকাম ৰিক্ৰুটমেণ্ট বাবে আছামে নেটছ পপুলাৰ কৰে তেতিয়া আমি কিছুমান এমচিকে আলোচনা কৰিব চেষ্টা কৰিম ইয়াৰ আগত আমাৰ 11th পাত আপলোড হ'ল সেইবিলাক যদি দেখা নাই প্লেলিষ্টত গৈ দেখিব পাৰিব ইভেন এইবিলাকৰ যদি পিডিএফ বিচাৰে আপুনি সিম্পলি এটা কাম কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দি কিনে ডেসক্ৰিপচনত এটা লিংক পাব তাত ক্লিক কৰি গোটেইখিনি ভিডিঅ আপোনাৰ যেতিয়া ইচ্ছা হয় তেতিয়া ডাউনলোড কৰিব পাৰিব আৰু পঢ়িব পাৰিব ইয়াত প্ৰথম যিটো প্ৰশ্ন সেইটো এড অন কৰা হৈছে হু ইজ দ্য ৰিচিপিয়েণ্ট অফ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল সলিডাৰিটি এৱাৰ্ড ইন 2015 2015 চনত বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সংহতি বঁটা কোনে লাভ কৰিছিল চাৰিটা অপচন দিয়া আছে হেম বেনেগাল আমজাদ আলী আমল পালেকাৰ আদুল গোপাল কৃষ্ণন সো ইয়াত পদখন দেখিয়ে হয়তো আপোনাৰ ধাৰণা আহিছে কোন হয় অপচন ডি তো ৰাইট আদুল গোপাল কৃষ্ণন এতিয়া অকল যে এইটো মানে এৱাৰ্ডৰ কথা খুদিছিল তেনেকুৱা নহয় ই বহুতো এৱাৰ্ড পাইছিল তাৰ পৰাও মানে খুদিব পাৰে এইটোতো ৰিপিটেড হয় 2015 যদি প্ৰশ্ন ইয়াত দেখিব উবাহু প্ৰশ্নটো খুদিছিল কিন্তু গোটেইখিনি এৱাৰ্ড যে আছে সেইখিনি মই ইয়াত দিব চেষ্টা কৰিছো ইয়াত ভাৰত ৰত্ন পাইছিল কিমানত 19ত পদ্মভূষণ পাইছিল 12ত তাৰ পিছত পদ্মভূষণ আকৌ পাইছিল 2001 তাৰ পিছত পদ্মশ্ৰী পাইছিল 77 তাৰ পিছত দাদা সাহেব ফালকে এৱাৰ্ড পাইছিল কিমানত 1992 তাৰ পিছত সংগীত নাটক একাডেমি ফেলোশ্বিপ পাইছিল কিমান 2008 তাৰ পিছত অসম ৰত্ন পাইছিল কিমান 2009 আৰু ফ্ৰেণ্ডছ অফ লিবাৰেশ্যন ৱাৰ অনাৰ পাইছিল কিমানত 2011 সো গোটেইখিনি খুবেই গুৰুত্বপূৰ্ণ হয় আপুনি কাইন্ডলি পিডিএফটো লৈ কিনে পঢ়িব পাৰিব বা পঢ়ি ল'ব অকল যে এই এৱাৰ্ডবিলাক পাইছিল সেইটো নহয় গুৰুত্বপূৰ্ণ নহয় তেওঁ কিছুমান ফেমাস সং আছিল সেইটো খুব গুৰুত্বপূৰ্ণ হয় যেনেকুৱা ধৰক 20 দিনৰ পাৰেৰে মই এতি যাযাবৰ গংগা মোৰ মা বিমূৰ্ত মোৰ নিখতি যেন তাৰ পিছত মানুহে মানুহৰ বাবে স্নেহে আমাৰ হত শ্ৰৱণ গুপুতে গুপুতে কিমান খেলিম বুকু হুম হুম কৰে সাগৰ সংগম তাৰ পিছত আপোনাৰ হিলঙেৰে গধূলি এইকেইটা গীত ৰাইট এইকেইটা আপুনি অলপ দেখি ল'ব বা মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট যেটা প্ৰশ্ন সেইটো লেখক এইটো দিছে বাক্সা ডিস্ট্ৰিক্ট অফ আসাম was created from parts of which of the following district যে তলৰ কোনখন জিলা অংশৰ পৰা অসমৰ বাক্সা জিলাটো সৃষ্টি কৰা হৈছিল বৰপেটা নলবাৰী কামৰূপ না গোৱালপাৰা কোকৰাঝাৰ বঙাইগাঁও নে কোকৰাঝাৰ নে দৰং বৰপেটা নলবাৰী সো এই কাৰক অপচনৰ কাৰণে আমি ইয়াৰ পুৰা যি কুণ্ডলী আছে সেইটো মানে দেখিব চেষ্টা কৰি কোনটো হয় সো এইটো কাৰ্ভিং কৰা এটা ডিস্ট্ৰিক্ট হয় বেলেগৰ পৰা লৈ কিনে কোনৰ পৰা লোৱা সেইটো হল আপোনাৰ বৰপেটা নলবাৰী কামৰূপ এই স্মল পৰ্চন অফ সৰু এটা পৰ্চন লোৱা হৈছিল কৰ পৰা দৰঙৰ পৰা অকল সেইটো নহয় আৰু যদি বাকি ইনফৰমেশন লাগে তো ইয়াত গোটেইখিনি ইনফৰমেশন ধুনিয়াকে দিয়া আছে বাক্সা ডিস্ট্ৰিক্টৰ যেনেকৈ জিওগ্ৰাফিকেল এৰিয়াটো কিমান হয় 2400 মানে স্কয়াৰ কিলোমিটাৰ পপুলেশন কিমান 8.6 লাইকস তাৰ পিছত সাবডিভিশন কি সেইটো হল মুছলপুৰ তাৰ পিছত ৰেভিনিউ সাৰ্কেল কিমানটা আছে 13টা ডেভেলপমেন্ট ব্লক কিমান আছে 15টা তাৰ পিছত টোটাল পুলিশ ষ্টেচন কিমান আছে 8টা আৰু ভিলেজ কিমানটা হয় সেইটো 687 লৈকে তাৰ পিছত টি গাৰ্ডেন কিমান হৈছে নম্বৰ অফ বিটি কনস্টিটুৱেন্সি খুবই গুৰুত্বপূৰ্ণ কিমানটা আছে 11টা আৰু নম্বৰ অফ এলএসসি মেজৰ পাৰ্ট কিমানটা আছে সেইটো হল 3 ৰাইট নেক্সট যেটা প্ৰশ্ন সেইটো লেখক এইটো দিয়া হৈছে আপোনাৰ এইটো ৰিপিটেড প্ৰশ্ন হয় অন হুইচ অফ দ্য ফলোইং that was the first international yoga day celebrated যে কোনটো তাৰিখে প্ৰথম আন্তৰ্জাতিক যোগা দিৱস পালন কৰা হৈছিল জুন 5 2015 নে জুলাই 21 2015 নে জুন 21 নে আগষ্ট 21 সো ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব সেইটো দেখি হয়তো কম পাইছে অপচন সি টু ৰাইট সো ইয়াৰ বিষয়ে আৰু অধিক আমি জানিব চেষ্টা কৰিম ইয়াত দিয়া আছে সব ইন্টাৰনেশ্যনেল যোগা ডে It also called Yoga Day observed by type international significance তাৰপিছত celebration date next কেতিয়া হ'ব সেইটো দেখিব কাৰণ এটা খুদিব পাৰে জুন 21 2024 তাৰপিছত ফাৰ্স্ট টাইম কেতিয়া কৰিছিল জুন 21 2015 this day was designated by হেতু কি হৈছে United Nations General Assembly to promote কিহৰ কাৰণে এইটো দিব পাৰে হয়তো থিমটো the practice of yoga and numerous health and benefits of the worldwide right next যেটা প্ৰশ্ন সেইটো লহক এইটো সকলোৰে আছে I think so what is other এইটো হয়তো আপুনি জানে কিন্তু এইটো ৰিপিটেড প্ৰশ্ন হয় ইন্টাৰেষ্টিং ব্যাপাৰটো হল কি চাও ইয়াত আপুনি পায় নে না পায় যদি হয় ভিডিও পজ কৰি কিনে এইটো অপচনটো মানে কোনটো হয় কমেন্ট সেকশনত দিব চেষ্টা কৰিব আৰু আহক এতিয়া আমি চাই লওঁ এই মডাৰ্ন ভাৰ্সন অফ দা পার্মানেন্ট একাউন্ট নাম্বাৰ যি পেন আছে সেইটো মডাৰ্ন ভাৰ্সন হয় না পপুলাৰ নেম অফ দা কিষাণ ক্ৰেডিট কাৰ্ড
নে a 12 digit individual identification numbers issued by the Unique Identification Authority of India. নে option D to the bank account number under the Pradhan Mantri Jan Dhan Yojana, right? So ইয়াৰ কারেক্ট অপশন কোনটো হ'ব হেইটো 12 হয়তো দেখিয়ে গম পাইছে কাৰণ ইয়াত কিমানটা ডিজিট থাকিব 12 টা ডিজিটে থাকিব এতিয়া কোনটা হ'ল যে হেইটো দিয়ে কোনে ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইন্ডিয়া যা শৰ্টকাট কি বুলি জনা যায় UIDAI বুলি জনা যায় ইয়াত যিখিনি লাগে আধাৰ কাৰ্ডৰ বিষয়ে মেন সাইটৰ পৰা ইয়াত উঠাই দিব চেষ্টা কৰিছো কান্ট্ৰি মিনিষ্ট্ৰি কি বুবিল কোন আছিল তাৰপিছত লঞ্চ কেতিয়া হৈছিল এটো খুবই গুৰুত্বপূৰ্ণ দে মনত ৰাখিব চেষ্টা কৰিব 28 জানুৱাৰী 2009 আৰু বাজেট তাৰপিছত স্ট্যাটাস আৰু সাইটটো ইয়াত দিয়া আছে আৰু এটা ইনফৰমেশন এতে মানে পৰীক্ষাৰ বাবে নহয় এনে জেনাৰেল নলেজৰ কাৰণে দি আছো আপুনি যদি কিবা আধাৰ কাৰ্ড চেঞ্জ কৰিব বিচাৰে তেনে সিম্পলি আপুনি সাইটত যাব আৰু মোবাইল নম্বৰ বাদ দি আৰু বাকি যি ইনফৰমেশন এড্ৰেছ কক নাম কক মাকৰ নাম দেউতাকৰ নাম সকলোখিনি আপুনি চেঞ্জ কৰিব পাৰে এটা ফাৰ্স্ট পেমেন্ট কৰি কিনে ৰাইট আৰু ইয়াত এটা কন্ট্ৰভাৰ্সি হৈছিল বিদেশী তেজ যদি হৈছিল তেতিয়া আপোনাৰ প্ৰুফ অফ ৰেসিডেন্স আছিল এতিয়া সব ক্লিয়াৰলি ইয়াত লিখা আছে সাইটত যদি যায় তেনেহলে পাব ইট সার্ভ এজ দা বোথ দুটাই ব্যৱহাৰ কৰিব পাৰো কি প্ৰুফ অফ আইডেন্টিটি আৰু প্ৰুফ অফ এড্ৰেছ অফ ৰেসিডেন্স যে আপুনি কোনটো ৰেসিডেন্সত বসবাস কৰে সেইটোৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰে কিন্তু এইটোলে কন্ট্ৰভাৰ্সি হৈছিল যে কোডৰ পৰা দিব লাগে তেনেকুৱা কোনো কথা নহয় যোনে আধাৰ কাৰ্ড দিছে সেইটো কনসিডাৰ কৰিব পাৰে কাৰণ যেহেতু সাইটত সেইটো মেনশন আছে নেক্সট যেটো प्रश्न हेतुला हो थ्रू व्हिच कॉन्स्टिट्यूशनल अमेंडमेंट एक्ट रिजर्वेशन स्टूडेंट्स बिलोंग्स टू SC ST OBC इन एडमिशन टू प्राइवेट अनएडेड एजुकेशनल इंस्टीट्यूशन इज प्रोवाइडेड राइट सो या दिया से केटामान अमेंडमेंट 92 ने 93 ने 94 ने 95 सो या करेक्ट ऑप्शन कोनतो हबो हेतु ऑप्शन बी टू राइट 93 सो कियो करेक्ट हल और या रिलेटेड जी इनफरमेशन यात आमी जानिब चेष्टा करिम या যে 93 টো দিছে সেইটো তো পালে ঠিকই আছে বাকি যিখিনি আছে যেনেকুৱা ধৰক 91 ত কি আছে 92 ত কি আছে 3 ত কি আছে 4 কি আছে 5 ত কি আছে 6 ত কি আছে সেইটো জানাটো খুবই গুৰুত্বপূৰ্ণ কাৰণ আমি যদি ইয়াত চাও 93 টো ইয়াত উল্লেখ কৰিছিল মানে এইটো দিছিল ন ইয়া আৰ্টিকেল 15 ইয়াত কিমান দিছিল 20 জানুৱাৰী 2006 তাৰপিছত to enable the provision of the reservation কিমান লৈকে হেইটো 26 লৈকে for other backward classes OBC in government as well as the private educational institution right যদি ফার্স্ট কোন চাই তেনলে দেখিব amendment article 75 and 164 insert article 361B amendment schedule 10 এটো কিমান দিছিল জানুৱাৰী 1st 2004 কিহৰ কাৰণে restrict the size of council of ministers of 15% of legislative members and to sign anti defection law খুবই গুৰুত্বপূৰ্ণ হয় ৰাইট ঠিক তেনেকৈ গোটেইখিনি দিয়া আছে মই ইয়াত পঢ়ি দিব না যাও দিলে হয়তো বহুত সময় যাব আপুনি অলপ পঢ়ি লব নেক্সট যেটা প্ৰশ্ন হেইতুলা হয় হেইতো দিয়া আছে which part of the Indian constitution provides for establishing India as a welfare state যে ভাৰতীয় সংবিধানৰ কোনটো অংশত ভাৰতক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা আছে ৰাইট ফান্ডামেন্টাল ৰাইটস পাৰ্ট 3 ne schedule 4 of the Indian constitution ne preamble of the constitution na directive principle of the state policy heto dekhi kena hoyto gom paise heto konto hobo DPSP jito ami shortcut boli gaw etia kotha hol yar related ji information yar dia ache olop dekhi lobo te kotha hol the Indian constitution established India as the welfare state kihor karone India inherited a population that was suffering from poverty, illiteracy, logot unemployment at the time of the independence. স্বাধীনতা সময়ৰ পৰা এইবিলাক প্ৰবলেমছ আমাৰ চলি আছে ঠিক আছে এইবিলাক সমাধানৰ কাৰণে ইয়াত চেষ্টা কৰা হৈছে এতিয়া চাওক নেক্সট যেটা প্ৰশ্ন সেইটো দিয়া হৈছে in which of the following states Hornbill festival is held তলৰ কোনটো ৰাজ্যত Hornbill festival অনুষ্ঠিত কৰা হয় অৰুণাচল প্ৰদেশ মেঘালয় সিকিম নে নাগালেণ্ড সো ইয়াৰ কোনটো হয় সেইটো জানে নাগালেণ্ড কিন্তু ইয়াৰ বিষয়ে আৰু যি ইনফৰমেশন লাখে হেইটো আমি এতিয়া কালেক্ট কৰিব চেষ্টা কৰিম যেনেকৈ ধৰক Hornbill festival is annual celebration held from কেতিয়া পৰা হয় যদি সময়টো দিয়ে তেনেহলে আপুনি ক্লিয়াৰলি মেনশন কৰিব পাৰিব 31st to 10th in the northern states called Nagaland right it take places primarily in the Nagaland heritage villages which located near Kohima right আৰু ইয়াত ৰিলেটেড যি সাইট আছে সেই সাইটত গৈ কিনে দেখো পাৰে ফ্ৰিকুৱেন্সি ভেনিউ তাৰপিছত ইয়াৰ অফ এক্টিভিটিজ ইনাগুৰেট কেতিয়া হৈছিল প্ৰিভিয়াছ ইভেন্ট কি আছিল নেক্সট ইভেন্ট কেতিয়া হ'ব
তাৰপিছত পেট্ৰনছ চাইড গোটেইখিনি ইয়াত দিয়া আছে ধুনীয়াকৈ দ্য গভৰ্ণৰ অফ নাগালেণ্ড অৰ্গেনাইজ দ্য হৰ্ণবিল ফেষ্টিভেল এনুৱেলি ডিউৰিং দ্য ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ খুবেই গুৰুত্বপূৰ্ণ হয় নেক্সট যিটো প্ৰশ্ন সেইটোলৈ আহক এইটো ইয়াত দিয়া হৈছে which of the following will not come under the proposed GST in India তলৰ কোনটো ভাৰতৰ প্ৰস্তাৱিত GST অধীনলৈ নাহে সো যিকেইটা অপশ্যন আছে এগ্ৰিকালচাৰেল প্ৰডাক্টছ হেণ্ডিক্ৰাফ্ট জেম এণ্ড জুৱেলছ পেট্ৰলিয়াম প্ৰডাক্টছ ইয়াত যদি অপশ্যন কেইটা দেখে তেনেহ'লে আমি দুই লগত যাব পাৰোঁ কি ইয়াৰ এনালাইজবিলাক আমি দেখি লওঁ দ্য আইটেমছ আৰ নট কভাৰ্ড আণ্ডাৰ দ্য প্ৰপ'জ GST ইন ইণ্ডিয়া সেইবিলাকৰ ভিতৰত আপোনাৰ পেট্ৰলিয়াম যিবিলাক প্ৰডাক্ট আছে এইবিলাক ধৰক মটৰ স্পীড তাৰপিছত হাই স্পীড ডিজেল তাৰপিছত নেচাৰেল গেছ এণ্ড এভিয়েশ্যন মানে টাৰবাইন ফিউল এইবিলাক ৰাইট তাৰপিছত ইলেক্ট্ৰিচিটি যিবিলাক আছে ইলেক্ট্ৰিচিটি ইজ অলছ' নট কভাৰ্ড GST তাৰপিছত ধৰক আপোনাৰ এলকহল ইউজ ফৰ হিউমেন কনজিউমশ্যন তাৰপিছত জেমছ এণ্ড জুৱেলছ তো এইবিলাক বস্তু কি হয় কি নহয় সেইবিলাক অলপ দেখিলে আপুনি গম পাব নেক্সট যি কুৱেশ্যন আছিল সেইটোলৈ আহক সেইটো দিয়া হৈছে ডিউৰিং হুইচ পিৰিয়ড য়োগিনী তন্ত্ৰ was written কোনটো সময়ত য়োগিনী তন্ত্ৰ ৰচনা কৰা হৈছিল 11th century 15th century 10th century নে 14th century so as usual এইটো লিখা হৈছে মানে কিমানত 16th to 17th century এটা অপচন কেইটা অলপ মানে দেখি লব এতিয়া কথা হল তান্ত্ৰিক another মানে যি মানে অথৰ আছিল সেইটো টোটালি আননোন আমি ক'ব নোৱাৰো ফিক্সড কোনে লিখিছিল বুলি তো এইটো যে অকল তন্ত্ৰ মন্ত্ৰ উল্লেখ আছে তেনেকুৱা কোনো কথা নহয় সেইটো ডেডিকেটেড কৰা হৈছিল কাক হিন্দু গডেছে যি আছে কালী আৰু কামিকা ৰাইট তাত আমি বহুত কি পাওঁ যেনেকৈ ধৰক হিষ্ট্ৰিকেল ইনফৰমেশ্যন আছে সেইবিলাক আমি মানে ব্যৱহাৰ কৰিব আৰু বহুত হিষ্ট্ৰি নাই সেইটো যে হিষ্ট্ৰিকেল সোৰ্স হিচাপে ব্যৱহাৰ কৰে তাত কোনো ধৰণৰ প্ৰবলেম নাই The first movement launched against the British in India was that the ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলন আৰম্ভ হোৱা সেয়া আছিল কোনটো স্বদেশী মুভমেন্ট খিলাফত মুভমেন্ট কুইট ইণ্ডিয়া মুভমেন্ট নে নন কপাৰেশ্যন মুভমেন্ট সো ইয়াৰ কথা হল যিকেইটা ইয়াত মুভমেন্ট আছে খুবই গুৰুত্বপূৰ্ণ আমাৰ বাস যদি চলে তেনেহলে আমি তো গোটেইখিনি জানিব লাগে কিন্তু ইমান সময় আমাৰ হাতত নাই নেক্সট ভিডিওত আমি মানে দেখিব চেষ্টা কৰিম গোটেইখিনি আন্দোলন কিন্তু ইয়াত যেটো কাৰেক্ট অপচন সেইটো ইয়াত লৈ আমি আলোচনা কৰিম যেনেকৈ প্ৰথমতে আপোনাৰ জানিব লাগিব ব্ৰিটিছ ইণ্ডিয়া যি টাইম পিৰিয়ড 1600 পৰা 1947 লৈকে ইষ্ট ইণ্ডিয়া কোম্পানী তাৰপিছত কোম্পানী ৰুল তাৰপিছত ব্ৰিটিছ ৰুল পৰ্তুগীজ তাৰপিছত ব্ৰিটিছ ৰাজ ব্ৰিটিছ ৰুল ইন বাৰ্মা তাৰপিছত প্ৰিন্সলি ষ্টেট মানে পাৰ্টিশ্যন ইন বেংগল সেইবিলাক চন্ত অলপ দেখি ল'ব কাৰণ যদি মিলা মিলি দিয়ে তেনেহলে হয়তো আপোনাৰ কনসেপ্টটো ক্লিয়াৰ থাকিলে মানে পাই যাব এতিয়া কথা হল যে the first major movement in India against কিয়ৰ rule led by the মহাত্মা গান্ধী ইয়াৰ প্ৰথমে লিড কৰিছিল ইন ৰেসপন্স দা ৰলেট এক্ট যেটো হৈছিল 1919 সেইটো ৰেসপন্সত ৰাইট সেইটো কি একচুয়ালি দা ৰলেট এক্ট the curtailed many civil rights of Indian people after the British authorities often fire on the crowd during a peaceful protest আমি তো ভালকে ইয়াত পিছফুলি বহি আছিলো ন তাৰপিছত ব্ৰিটিছে আহিহে আমাক মানে হেৰি ফায়াৰিং কৰিলে দোষকাৰ আমাৰ যেটো অধিকাৰ আমি যাৰ কাৰণে হে ইয়াত বহি আছিলো ৰাইট তাৰ মানে হেই কেম্পেইনটো প্ৰটেষ্ট কৰি কিনে লাৰ্জ স্কেল লৈকে কি হল নন কভাৰেজ মুভমেন্ট ইয়াৰ কাৰেক্ট অপচনটো এতিয়া হয়তো আপোনাৰ কোনো ডাউট নাই নেক্সট যেটো প্ৰশ্ন সেইটোলৈ হওক the right to education belongs to which of the following categories যে শিক্ষাৰ অধিকাৰ তলৰ কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত হয় ডাইৰেক্টিভ প্ৰিন্সিপাল ফান্ডামেন্টাল ডিউটিজ ফান্ডামেন্টাল ৰাইটস এণ্ড লিগ্যাল ৰাইটছৰ ওপৰত ৰাইট সো ইয়াৰ কাৰেক্ট অপচনটো হয়তো হেতু আপোনালোকে সকলোৱে জানে কাৰণ আমাৰ এটো মানে ফান্ডামেন্টাল ৰাইটস হয় অধিকাৰে হয় এতিয়া যদি আমি দেখো the six fundamental rights যি আছে তো প্ৰথমটো কোনটো রাইট টু ইকুয়ালিটি রাইট টু ফ্রিডম তাৰপিছত right against exploitation right to the freedom religion তাৰপিছত আমাৰ cultural and educational rights থাকিব তাৰপিছত rights to constitutional remedies right তাৰপিছত হল আপোনাৰ যদি ব্ৰেকডাউন কৰো তেনেহলে আমি দেখিম এই যে প্ৰশ্নটোৰ মানে ৰিলেটেড তেনেহলে আমি দেখিম প্ৰাইমাৰী এডুকেশ্যন যি আছিল এটো right to free and compulsory and universal primary right education is a fundamental rights every child between the age hetu খুবই গুরুত্বপূর্ণ 6 to 14 years লকে has the right to attend the schools during the early years right next যেটো প্রশ্ন হেতু লহ হেতু দিয়েছে ডক্টর ভূপেন হাজৰিকা began his career as a teacher in which of the following universities খুবই গুরুত্বপূর্ণ এটা প্রশ্ন হয় যে বেনাৰস হিন্দু ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি কলম্বিয়া ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি হল ডিব্ৰুগড় বাদ দি কিনা বা এই যিখিনি ইউনিভাৰ্সিটি দিছে গোটেইখিনি লগতেও মানে ৰিলেটেড আছিল তো ইয়াত কি ৰিলেটেড আছিল হেতু আমি জানিব চেষ্টা কৰিম তেওঁৰ যে কেৰিয়াৰ হেতু আৰম্ভ কৰিছিল এজ এ টিচাৰ হিচাপে তো ইয়াত আমি ব্ৰেকডাউন কৰিলে দেখিম এডুকেশনাল মানে এডুকেশন কত কৰিছিল তো প্ৰথমে কটন কলেজ
সেইটো কমপ্লিট হোৱাৰ পিছত তেওঁ ক'ত BHU যে আছিল বেনাৰস হিন্দু ইউনিভাৰ্চিটি তাত কি কৰিছিল বেচেলৰ ডিগ্ৰী লগতে মাষ্টাৰ ডিগ্ৰী ইন পলিটিকেল সায়েন্স ফ্ৰম বেনাৰস হিন্দু ইউনিভাৰ্চিটি ৰাইট সেইটো কমপ্লিট হোৱাৰ পিছত তেওঁ ডক্টৰেট ষ্টাডিজ কাৰণে ক'ত যায় কলম্বিয়াত যায় আফটাৰ মানে কমপ্লিটিং MA হাজৰিকা ৱৰ্ক ব্ৰিফলি এট অল ইণ্ডিয়া ৰেডিঅ'তে তেওঁ মানে গুৱাহাটীত কিছুদিন কাম কৰিছিল তাৰপিছত হি দেন লেফ্ট তাৰপিছত তেওঁ মানে সেইটো এৰে আৰু নিউয়ৰ্ক লৈ যায় USA where he lived 5 years 5 বছৰলৈকে মানে তেওঁ তাকে ৰিচিভড এ ডক্টৰেট ডিগ্ৰী তাৰপৰ লৈ কিহৰ ওপৰত মাছ কমিউনিকেশ্যনৰ ওপৰত ৰাইট তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি এইটো প্ৰশ্নটো দিছিল আমাৰ হি সাৰ্ভড এজ এ টিচাৰ এট গুৱাহাটী ইউনিভাৰ্চিটি ফৰ এ হোৱাইল কিছু সময়ৰ কাৰণে ৰাইট সেইটো বেসিক্যালি প্ৰশ্ন সুধিছিল সো নেক্সট যেটা প্ৰশ্ন সেইটো দিয়া হৈছে দ্য কেপিটেল সিটি অফ আসাম ওয়াজ established at দিছপুৰ গুৱাহাটী যে অসমৰ ৰাজধানী চহৰ দিছপুৰ গুৱাহাটী প্ৰতিষ্ঠা হৈছিল কেতিয়া 1973 71 75 না 78 সো ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব কমেন্ট সেকশনত কিন্তু জনাবলৈ আপুনি নাপাহৰিব সো ভিডিও আছিল ইমানে সবাই আপোনাক ধন্যবাদ